পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে আমাৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। তথাপিও দশক ধৰি এই লোকসকল নিজৰ অস্তিত্বৰ বাবে যুঁজিবলগীয়া হৈছে। না কাম কৰাৰ সুবিধা পায়, না কামত আগুৱাবৰ বাবে কিবা সহযোগিতা লাভ কৰে। যি উপাৰ্জন কৰে তাৰেই কষ্টেৰে পৰিয়াল পোহপাল দিয়ে। লকডাউনত সব বন্ধ হৈ গ'ল, টকা পইচা মানে বহি খাই গৈছে। এতিয়া দোকানটো কেনেকৈ চলাম? আমি কিছুমান অসুবিধাৰ কাৰণে ইণ্টাৰেষ্টত পইচা লৈ আমি দোকানখন চলাব লগা হৈছিল, কাৰণ ঘৰ ভাড়াৰ কথা আছে, পৰিয়ালৰ কথা আছে। আৰু PM স্বনিধি পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ জীৱনলৈ এক বৰদান স্বৰূপে আহিল, কিয়নো ইয়াৰ মাধ্যমেৰে বিনা গেৰাণ্টিত লোন, 7% সুদৰ ৰেহাই, ডিজিটেল লেনদেনক উৎসাহিত কৰা, নাম ফলকত নতুনত্ব অনাৰ লগতে স্বনিধিৰ দ্বাৰা তেওঁলোক সামাজিকভাৱে প্ৰতিষ্ঠিত হোৱাৰ সুবিধা লাভ কৰিলে। PM স্বনিধিৰ প্ৰক্ৰিয়া তেনেই সহজ আৰু ইয়াৰ গতি আৰু পাৰদৰ্শিতাৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰা হয়। বেংকৰ সহযোগে 10,000 একাউণ্ট হিচাপে দিছিলে, সেইটো ঋণ আকৌ পৰিশোধ কৰি পিছত আকৌ 20,000কৈ দিছিলে। 20,000টো পৰিশোধ কৰি এতিয়া 50,000 আকৌ দিছে। PM স্বনিধিৰ লোনটো অতি সহজেৰে পাইছোঁ আৰু এইখিনি মাৰি আৰু বাকীখিনিও পাম বুলি আশা কৰিছোঁ। ভালকৈ চলি আছোঁ এতিয়া বৰ্তমান, আগলৈকে সেনেকৈ চলি থাকিম বুলি আশা ৰাখিছোঁ। PM স্বনিধি আঁচনিৰ যোগেৰে মই বহুত সাহায্য পাইছোঁ। PM স্বনিধিৰ পৰা লোনটো লৈ কিনে মই হ'লচেলাৰৰ পৰা মালটো উঠাই কিনে লাভটো অলপ বেছি পাওঁ আৰু সেইটোৱে মোৰ পৰিয়ালটো চলি আছে। প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ জৰিয়তে টকাখিনি লৈ কিনে ঘৰখন আৰু দোকানখন ধুনীয়াকৈ চলাই আছোঁ। ছোৱালী দুজনীও পঢ়াই কিনে স্বাৱলম্বী কৰিলোঁ। এই মই PM স্বনিধিৰ লোনটো পোৱাৰ কাৰণে এই দোকানখন কৰিলোঁ, দোকানখনৰ পৰাই এইখিনি উপাৰ্জন কৰি মই ল'ৰা দুটাক পঢ়ালোঁ, ল'ৰা দুটাক ডাঙৰ দীঘল কৰিলোঁ। আজি PM স্বনিধিৰ জৰিয়তে সমগ্ৰ অসমতে প্ৰায় 1,15,000 পদপথৰ ব্যৱসায়ীয়ে প্ৰথম পৰ্যায়ৰ লোন লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰায় 36,500ৰো অধিক পদপথৰ ব্যৱসায়ীয়ে দ্বিতীয় পৰ্যায়ৰ লোন লাভ কৰিবলৈ সক্ষম হৈছে আৰু 5,000তকৈ অধিক পদপথৰ ব্যৱসায়ীয়ে তৃতীয় পৰ্যায়ৰ লোন লাভ কৰি বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে উপকৃত হৈছে। তাৰ উপৰিও প্ৰায় 63,000ৰো অধিক হিতাধিকাৰীয়ে স্বনিধি সে সমৃদ্ধি আঁচনিৰ অধীনত 8খনকৈ অন্য আঁচনিৰ দ্বাৰা উপকৃত হৈছে। প্ৰায় 214 কোটিৰ লোনৰ ছাবচিডি ৰেহাই মূল্য 4.09 কোটি টকা। 1,15,000 হিতাধিকাৰীৰ ভিতৰত প্ৰায় 65,000 হিতাধিকাৰীয়ে ডিজিটেল লেনদেনত সিদ্ধহস্ত। বিগত 4 বছৰত PM স্বনিধিয়ে অভূতপূৰ্ব সফলতা লাভ কৰিছে। বিগত বৰ্ষৰ ষ্টেক হোল্ডাৰসকলৰ উল্লেখনীয় অৱদানক উৎসাহিত কৰিবৰ বাবে ৰাজ্য, কেন্দ্ৰীয়শাসিত প্ৰদেশ, চহৰ স্থানীয় নিকায় আৰু বেংকক বিভিন্ন শিতানত প্ৰেইজ এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে।